Đây mình học mà আজি ২৫ তাৰিখ বহুত পবিত্ৰ দিন আৰু খোজ এনেকুৱা এটা মনোবৃত্তি লৈ সদায় ঘূৰি আছো আৰু তাৰ ফলশ্ৰুতিত হয়তো এনেকুৱা সমাজ বিগত বৰ্ষত ঠিক আজিৰ দিনটোতে এই দৰং জিলাৰ এই নগাঁও গাঁৱত প্ৰতিষ্ঠা হৈছিল সাধনা যোগ কেন্দ্ৰ। এই অঞ্চলটোৰ বৃহত্তৰ অঞ্চলৰ ল'ৰা ছোৱালীসকলক বা বয়োজ্যেষ্ঠসকলৰ মাজত মানে এই যোগৰ যি প্ৰচাৰ প্ৰসাৰ তথা চৰ্চা ইয়াৰ উদ্দেশ্যে সাধনা যোগ কেন্দ্ৰ প্ৰতিষ্ঠা হৈছিল আৰু প্ৰতিষ্ঠাৰ পিছৰ পৰাই এই কেন্দ্ৰৰ পৰিচালিকা হীৰামণি গোস্বামীৰ নেতৃত্বত উদ্যোগত ইয়াতে নিয়মীয়াভাৱে যোগৰ প্ৰশিক্ষণ আগবঢ়াই অহা হৈছে আৰু তাৰ আচলতে এই কেন্দ্ৰ প্ৰতিষ্ঠাৰ যিটো সুফল সেই সুফল ইতিমধ্যে অঞ্চলে লাভ কৰিছে। সাধনা যোগ কেন্দ্ৰ এই অনুষ্ঠানটি মই যোৱাবেলি 2023 বৰ্ষৰ 8 জুলাই তাৰিখে আৰম্ভ কৰিছিলোঁ। মই ভাবিছিলোঁ আমাৰ গাঁৱৰ ল'ৰা ছোৱালীখিনি লৈ কেইদিনমান বিনামূলীয়াকৈ শিকাই তেওঁলোকক অলপমান গৰম বন্ধৰ মাহটো সেনেকৈ মই 5 দিন শিকালোঁ আমাৰ হাতীমাৰা নগাঁও হীৰাপাৰা প্ৰাথমিক বিদ্যালয়ত। তেওঁলোকে সেই 22 দিন শিকি মই তেতিয়া ভাবিলোঁ যিহেতু দৰং ডিষ্ট্ৰিক্টৰ কম্পিটিশ্যন আহি আছিলে স্পৰ্টছ যোগাৰ, গতিকে সেই দৰং ডিষ্ট্ৰিক্টৰ কম্পিটিশ্যনটোত মই ভাগ ল'বলৈ 2জন ছাত্ৰক লৈ গ'লোঁ ইয়াৰ পৰা। যিহেতু 2জন ছাত্ৰই ধুনীয়াকৈ শিকি ল'লে, তেওঁলোকৰ নাম হৈছে হীৰক দাস আৰু দিশান্ত ডেকা। তাতে লৈ গৈ সিহঁতে 2জনে ইমান ধুনীয়াকৈ পাৰফৰ্ম কৰিলে, এজনে ছেকেণ্ড হ'বলৈ সক্ষম হ'ল